এতিয়া আমি কথা পাতিম নাম্বাৰ 3 যাৰ ভাগ্যাংক নাম্বাৰ 3 যাৰ ডেষ্টিনি নাম্বাৰ 3 আৰু তেওঁলোকৰ পৰীক্ষা কেনেকুৱা হ'ব তাৰে প্ৰেডিকশনছ এই ফেব্ৰুৱাৰী মাহত চলি আছে সো যিসকলৰ ডেট মান্থ ইয়াৰ প্লাস কৰি পেলাই 3 ওলাইছে তেওঁলোকৰ কেনেকুৱা ধৰণৰ যাব আহক জানো পঢ়া পাতিত কেনেকুৱা হ'ব বা কেনেকুৱা ধৰণৰ সিচুৱেশন আহিব পাৰে সো আপোনালোকে যোনখিনি সাবজেক্টৰে জুজি আছিলে এটো বা বহুখিনি কষ্ট কৰি আছিলে সাবজেক্টছ খিনি লৈ পেলাই বা বহুখিনি ভাবি আছিলে কি মই নোৱাৰিম নেকি ট্ৰাষ্ট কৰক আপোনালোকে পাৰিব কাৰণ আপোনালোকে ভাল ৰাইট সময়ত ৰাইট কাম কৰিবলৈ গৈ আছে আৰু এই ফেব্ৰুৱাৰী মান্থটোত এক্সামছ প্ৰায়বোৰ আপোনালোকৰ ভাল হ'ব কিন্তু মই এটা ভাল বুলি কৈ দিয়াৰ লগে লগে এনেকুৱা নহয় কি আপোনালোকে নপঢ়িব পঢ়িবতো লাগিবই প্ৰত্যেকজন মানুহে কিন্তু ইয়াতে কি হ'ব এক্সপেক্টেশন যেনেকুৱা ৰাখিব তেনেকুৱা ধৰণৰ ফল আপোনালোকে পোৱা বহুতখিনি চান্স আছে পেপাৰছত তেনেকুৱা ধৰণৰ আহিব পাৰে সো ইয়াতে ডিফিকাল্ট টাইম বা কাৰোবাৰ যদি ঘৰুৱা প্ৰবলেমছ কিছুমান বহু সকলৰ ষ্টুডেন্টৰ ঘৰুৱা প্ৰবলেমছ দেখা আছে যিসকলৰ ঘৰুৱা প্ৰবলেমছ দেখা আছে ট্ৰাষ্ট কৰক হেবোৰ ঘৰুৱা প্ৰবলেমছও গুছি যাব লগতে বহুখিনি ইয়াতে দেখা গৈ আছে নিজকে চ্যালেঞ্জ কৰক এই পৰীক্ষাটো লৈ পেলাই নিজকে এটা চ্যালেঞ্জ কৰক কি মই কিমানখিনি লুকৰ লগত চ্যালেঞ্জ নহয় বা লুকৰ লগত কম্পিটিশন নহয় নিজৰ লগত কম্পিটিশনটো কৰক নিজৰ লগত চ্যালেঞ্জটো কৰক কি মই এটো সময়ত মই নিজকে প্ৰুফ কৰি দেখাম কি মই যিখিনি কাম কৰি আছিলো সেই কামখিনিত মই ডেফিনেটলি এটা ভাল ফল পাম পৰীক্ষা বহুখিনি ভাল হ'বলৈ গৈ আছে সায়েন্সত অকমান ধ্যান দিব আপোনালোকে আৰু social studies বা social science যদি আছে বা environmental studies বা তেনেকুৱা ধৰণৰ সাবজেক্ট যদি আছে অকমান ধ্যান দিব তাত অকমান মই অলপ প্ৰবলেম দেখি আছো আদাৰৱাইজ আপোনালোকৰ পৰীক্ষা বহুখিনি ভাল হ'বলৈ গৈ আছে উপায় কি কৰিব ফিট কৰি ল'ব অকমান কোলা তিল ল'ব আৰু জালুকৰ গুৰি যদি আছে গোটেইখিনি লৈ মূৰৰ ওপৰত ফিট কৰি বেছি ডাঙৰ নহয় বা অকমান সৰু টুকুৰা হ'লে হ'ব মূৰৰ ওপৰত এন্টি ক্লকৱাইজ ঘূৰাই পেলাই আপোনালোকে সন্ধিয়া সেইখিনি জুই দি জ্বলাই দিব এতিয়া কৰ্পূৰৰ সহায়তে জ্বলাব পাৰে বাটো এনে ধূপ ধুনাটো জ্বলাই দিব পাৰে বাস মনত ৰাখিব যাতে বেলকনিৰ বাহিৰত কৰে বা ঘৰৰ বাহিৰত এই কামটো কৰে যদি প্ৰত্যেক দিনাখনে এই কামটো কৰে বহুখিনি আপোনালোকে মেন্টালি বহুখিনি পিস পাব বা মেন্টালি বহুখিনি আপোনালোকে ফোকাস কৰিব পাৰিব ট্ৰাই কৰিব এইখিনি উপায় নিশ্চয় বহুখিনি ভাল ফল পাব বাকি পৰীক্ষাৰ ক্ষেত্ৰত মই বহুখিনি ভাল দেখি আছো জাস্ট জোৰ দিব সোশ্যাল ষ্টাডিজ আৰু সায়েন্সত বহুখিনি ভাল হ'ব আহক কথা পাতিম এতিয়া নাম্বাৰ 4 যিসকলৰ জন্ম ডেট বাৰ্থ মান্থ আৰু ইয়াৰ প্লাস কৰি পেলাই নাম্বাৰ 4 আহিছে তেওঁলোকৰ এই ফেব্ৰুৱাৰী মাহত এক্সামছ কেনেকুৱা যাব আহক জানো প্ৰথম কথাটো হ'লকে ওভাৰ কনফিডেন্ট নহব বহুখিনি ওভাৰ কনফিডেন্ট দেখা গৈ আছে আৰু এনেকুৱা ধৰণৰো দেখা গৈ আছে কি এটোটো মই একদম পাৰো মই কালি পঢ়ি ললে এবাৰ ৰিভিজন দি দিলেও মই পাৰিম তেনেকুৱা ধৰণৰ নকৰিব ওভাৰ কনফিডেন্টে কিন্তু আপোনালোকক বহুখিনি বিপদত পেলাব যতিয়াতে মই দেখি আছো লগতে আপোনালোকে যিখিনি মানে যিখিনি পঢ়া কৰি আছে বা যিখিনি ৰিভিজন কৰিব লাগে ট্ৰাই কৰিব দুবাৰ তিনিবাৰকে বেছিকে ৰিভিজনছ কৰিব কাৰণে এক্সপেক্টেশনছ বহুখিনি হাই ৰাখি আছে নিজৰ পা আৰু ৰাখিবও লাগে সেই এক্সপেক্টেশনছটো কিন্তু বহুত পজিটিভ চেঞ্জেস আনিব কিন্তু তাৰ আগতে ওভাৰ কনফিডেন্ট হৈ নাযাব লগতে ট্ৰাই কৰিব কি যিখিনি সাবজেক্টৰ ৰিভিজন কৰি আছে এবাৰ দুবাৰ তিনিবাৰ এটলিষ্ট এটা টাইম ম্যানেজমেন্ট অলপমান জানি পেলাই অকল দুবাৰ তিনিবাৰ এবাৰ ৰিভাইজ কৰক প্ৰত্যেক দিনাখনে চাব কি আপোনালোকক লগাতকে বেছি জুখতকে বেছি ভাল এক্সামছ হ'ব ইয়াতে বাকিখিনি একো ধৰণৰ প্ৰবলেমছ দেখি থাকা নাই জাস্ট নিজৰ কনফিডেন্টটো সেটল কৰিব বা নিজৰ কনফিডেন্টটো কন্ট্ৰোল কৰিবলৈ চেষ্টা কৰিব এখিনি সময়ত ঘুৰা ফুৰাতকে অকমান যদি সময়খিনি কাৰণ আহি পাইছে এক্সামছৰ কাৰণে আৰু বেছি দিন নাই যেহেতু বহুত দিন বেছি দিন নাই আপোনালোকে ট্ৰাই কৰিব ঘুৰা ফুৰাটোতো ইম্পৰ্টেন্ট হ'বই কাৰণ ঘুৰা অকল এনি টাইম কিতাপত বহি থাকিলে নহয় আৰু অকমান বাহিৰটো ওলাই যাব লাগিব বা অকমান ওয়াক কৰিব লাগিব যাতে মাইন্ডটো ৰিফ্ৰেছ হয় আৰু নতুনকৈ ষ্টাৰ্ট কৰিব পাৰি সো অকমান ওয়াক কৰিব যাব বা অকমান গাৰ্ডেনত বহিব বা কাৰোবাৰ যদি খেতি আছে বা কাৰোবাৰ যদি মুকলি ঠাই আছে অকমান বহি পেলাই ৰিলেক্স হ'ব এটলিষ্ট হাফ এন আৱাৰ নিজকে সময় দিব অকল পঢ়ি থাকিলেও নহয় আৰু লগতে বস্তুখিনিত বহুত সিৰিয়াসলি লওক আপোনালোকে যিখিনি পঢ়ি আছে বা যিখিনি বস্তু ভাবি আছে কি মই এটোটো ইজিলি কৰি দিম এটো সামস মোৰ কাৰণে বহুত ইজি সেইখিনি বস্তু অকমান সিৰিয়াসলি লওক কাৰণ কেতিয়াবা কি হয় যে জনা বস্তু আমি নজনা হৈ যাওঁ কাৰণ আমাৰ ইলিউজন হৈ যায় ভ্ৰমিত হৈ যায় সেই বস্তু কামটো নকৰিব উপায় কি কৰিব 11টা গোটা জালুক লব লগতে অকমান হালধি যদি টুকুৰা আছে টুকুৰা লব হালধি পাউডাৰ আছে পাউডাৰ লব জাস্ট হাতত থব
থৈ পেলাই আপোনালোকে এফাৰ্মেশ্যন দিব কি মোৰ যিখিনি প্ৰবলেমছ বা মই যিখিনি প্ৰবলেমছ ফেচ কৰি আছো লাইক ফিয়াৰ এনজাইটি বা এনেকুৱা ধৰণৰ যদি প্ৰবলেমছ আছে বা মোৰ পৰীক্ষা ভাল হ'ব লাগে যি ভাবে আৰু হাতৰ মুঠিত লৈ পেলাই সেই কথাখিনি ক'ব এণ্টি ক্লকৱাইজ 11 বাৰ ঘূৰাই পেলাই যিকোনো জেগাত গৈ পেলাই বেক চাইডে দলিয়াই দিব বেক চাইডে দলিয়াই দি গুচি আহিব পিছপিনে ঘূৰি চাব নালাগে চাব এই উপায়টোৰ পৰা বহুখিনি আপোনালোকে ৰাস্তা পাব আৰু যদি যিসকলৰ একদম মাইণ্ড বহুত একদম ব্লক হৈ গৈছে মাইণ্ড একো কৰিব পৰা নাই তেতিয়াহ'লে 11টা জালুক ল'ব হাতত জাষ্ট ক'ব মোৰ মাইণ্ডটো যাতে ঠিক থাকে মোৰ মাইণ্ডৰ ব্লকেজবোৰ যাতে খুলি যায় বা মোৰ যাতে যিখিনি পঢ়ো মই সেইখিনি মোৰ মুখস্থ থাকে বুলি কৈ পেলাই কি কৰিব অকমান হাতত 11টা প্ৰথম কথা হ'লে 11টা জালুকৰ গোটা জালুক ল'ব লাগিব অকমান কেইটামান হাতত জালুক লৈ পেলাই ইষ্ট চাইডে দলিয়াই দিব কেইটামান আকৌ হাতত জালুক ল'ব ৱেষ্ট চাইডে দলিয়াই দিব ইষ্ট ৱেষ্ট নৰ্থ চাউথ চাৰিওপিনে দলিয়াব আৰু অকমান ওপৰৰ পিনে দলিয়াই পেলাই ঘৰলৈ গুচি আহিব চাব এই উপায়টোৰ পৰা কিন্তু আপোনালোকৰ বহুখিনি ৰাস্তা খোল খাই যাব একো চিন্তা কৰিব নালাগে অল দ্য বেষ্ট আপোনালোকৰ এক্সামছৰ কাৰণে যাতে আপোনালোকে বহুখিনি ভাল ফল পায়